Assam Tourism Minister Chandra Mohan Patwari inaugurated the new Guwahati Eco-District on Saturday at Hengerabari, Guwahati, in presence of MLA Siddhartha Bhattacharya and Vice Chairman of GMDA Mukuta Deka and other officials. We are all grateful to Chief Minister Dr. Himanta Biswa Sarma for this significant initiative to decentralize power for greater benefit of the people of our state. I think Assam is the first state in India to create such districts. With this, all the people of our state will be able to do any official government work easily and will benefit, Minister Chandra Mohan Patwari said. Along with the inauguration, the work has also been started as one person have received his caste certificate on the first day of co-district inauguration. Also, Assam Chief Minister Himanta Biswa Sarma inaugurated the Jalukbari co-district headquarters on the same day. This occasion marks the beginning of a broader statewide initiative to streamline public services by establishing 39 co-districts in the first phase in Assam. মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ আগবঢ়াইছোঁ। নতুনকৈ যে সমজিলা কৰিলে আৰু প্ৰশাসনিক ব্যৱস্থাটোক যে ৰাইজৰ একেবাৰে শেষৰজন ব্যক্তিলৈকে লৈ যোৱাৰ যিটো ব্যৱস্থা কৰিলে উন্নয়নৰ অংশীদাৰ হোৱাৰ কাৰণে সমাজখনৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ শেষৰজন ব্যক্তিলৈকে যাতে এই উন্নয়নৰ অংশীদাৰ হ'ব পাৰে তাৰ কাৰণে এই সমজিলা যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিলে মই তেখেতক আন্তৰিক শ্ৰদ্ধা আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ তাৰ কাৰণে। যে অসমক ৰোল মডেল হিচাপে লৈ এই কো-জিলা মানে ডিষ্ট্ৰিক্ট কৰাৰ যিটো এই ব্যৱস্থা ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যই এইটো আপোনাৰ ফলো কৰিব, আপোনালোকে দেখিব দুদিনৰ পিছত। এই যিটো সমজিলাৰ যিটো ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এই সমজিলাৰ এই ব্যৱস্থাই আমাৰ চৰকাৰে লোৱা সকলো উন্নয়নমূলক আঁচনি এতিয়া একেবাৰে সমাজৰ শেষৰজন ব্যক্তিও ইয়াৰ অংশীদাৰ হ'ব পাৰিব আৰু ভাৰতবৰ্ষৰ ভিতৰত বোধহয় অসমেই প্ৰথম ৰাজ্য যিয়ে এনেকুৱা সমজিলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাৰতবৰ্ষৰ 5খন ধনী ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰাৰ যিটো তেখেতৰ পৰিকল্পনা, সেই পৰিকল্পনাৰ এইটো এটা অংশ। আজি আমাৰ যি নিউ গুৱাহাটী সমজিলা আছে, সেই সমজিলাটো আজি 5-10-2024 চনত মাননীয় বনমন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ছাৰে ইষ্ট গুৱাহাটী কনষ্টিটুৱেঞ্চিৰ মাননীয় MLA সিদ্ধাৰ্থ ভট্টাচাৰ্য ছাৰৰ প্ৰেজেন্সত আজি উন্মোচন কৰিলে। চ' আমি বহুত পজিটিভ যে যি ক্ষেত্ৰত মানে যি প্লেনটো লৈ চৰকাৰে এইটো পদক্ষেপ আগবঢ়াইছে যে আমাৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা সকলো পাব্লিক ছাৰ্ভিচ এট ইটছ ডোৰষ্টেপ, আমি সেইখিনি খুব ভাল ধৰণে আমাৰ নিউ গুৱাহাটী কনষ্টিটুৱেঞ্চি যি আছে কনষ্টিটুৱেঞ্চিৰ সকলো পাব্লিকক আমি দিবলৈ যত্ন কৰিম।